চাওক আমাৰ আজি 23 নম্বৰ চেঙা বিধানসভা সমষ্টিৰ একম মহাচৰা আদৰ্শ গাঁৱৰ মৰা কলহীৰ ওপৰত এটা দলং নিৰ্মাণ হৈছিল। আমি দেখা মতে আৰু শুনা মতে আমাৰ চেঙা ব্লকৰ আণ্ডাৰৰ 7 লাখ টকাৰ বাজেট আছিল। সেই 7 লাখ টকাৰ বাজেটৰ এই দলংখনৰ সভাপতি আছিল আমাৰ চিকাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবিউল হুছেইন। এই ৰবিউল হুছেইনে এনেকুৱা দলংটো দুৰ্নীতি কৰিছে। আজি মানে 6 মাহ হোৱা নাই এই দলংটো মানে ভাঙি পৰি যাই আছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ৰাইজৰ মানে ইয়াতে যাতায়াতৰ কোনো সুব্যৱস্থা নাই। ইয়াত সপ্তাহে আমাৰ ইয়াতে বিষম গতি ঘটি থাকে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ যে আমাৰ এই দলংখন আকৌ মেৰামতি কৰি আমাৰ এই ৰাইজৰ সুবিধা কৰি দিয়ে যেন, আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে আমি আপোনালোকক আহ্বান জনাইছোঁ। আৰু আমাৰ এই কাঠৰ দলং 7 লাখ টকাৰ যিটো দলং, এই দলঙৰ ওপৰত কেনেকুৱা কৰিছিল, ঠিকাদাৰে কেনেকুৱা কৰিছিল, সভাপতিয়ে কেনেকুৱা কৰিছিল, আমাৰ বিডিঅ' ছাৰে কেনেকুৱা কৰিছিল, এই যিটো দুৰ্নীতিৰ ওপৰত এইটো তদন্ত চলাই আমাক এইটো সুবিধা কৰি দিয়ে যেন।